নমস্কাৰ, স্বাগতম জনাইছো HKN নিউজ 24 অসমৰ দৰ্শকসকলক মই এন চৌধুৰী। বন্ধুসকল লগতে চাওঁ আহক আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মেৰাপানী সীমান্তত অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড, আটক কৰা হৈছে 3 নগা দুৰ্বৃত্তক। নগা আৰক্ষী আৰু CRPF কৰে আটক। 15 আগষ্টত পিকনিক খাবলৈ যোৱা অসমীয়া যুৱকক লক্ষ্য কৰি লৈছিল নগা দুৰ্বৃত্তই। মেৰাপানীত অসমীয়াৰ সৈতে ভয়ংকৰ কাণ্ড কৰা 3 নগাক আটক। মেৰাপানী সীমান্তত নগাই গুলীবৰ্ষণ কৰা 3 নগা দুৰ্বৃত্তক আটক। নগা আৰক্ষী আৰু CRPF কৰে আটক। নগা দুৰ্বৃত্তই অসমীয়া যুৱকক কৰিছিল আক্ৰমণ। 15 আগষ্টত পিকনিক খাবলৈ যোৱা অসমীয়া যুৱকক লক্ষ্য কৰি লৈছিল নগা দুৰ্বৃত্তই। দিন দুপৰতে নগা দুৰ্বৃত্তৰ গুলীত আহত হয় প্ৰকাশ, সুব্ৰত আৰু ধনঞ্জয়। গুৰুতৰভাৱে আহত প্ৰকাশ বড়ো নামৰ যুৱকজনক হাস্পতালত ভৰ্তি কৰা হৈছে। মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। ভয়ংকৰ ঘটনাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। নিশা নগা দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ডৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, বিদ্যালয়ত কোৰাণ পঢ়াৰ ভিডিঅ' ভাইৰেলৰ পিছতেই ভুল স্বীকাৰ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। বিদ্যালয়ত প্ৰাৰ্থনাৰ সময়তে কোৰাণ পঢ়াৰ পিছতেই ৰাজ্যজুৰি হৈছিল প্ৰতিক্ৰিয়া। অৱশেষত ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই। বিদ্যালয়ৰ প্ৰাৰ্থনাৰ সময়ত কোৰাণ পঢ়াৰ পিছতেই ৰাজ্যজুৰি হৈছিল প্ৰতিক্ৰিয়া। অৱশেষত ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। দুদিন পূৰ্বে ভাইৰেল হৈছিল বঙাইগাঁৱৰ 619 নং পশ্চিম ভাদ্ৰা গাঁও প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য, য'ত ছাত্ৰ-ছাত্ৰীয়ে প্ৰাৰ্থনাৰ সময়ত পাঠ কৰিছিল কোৰাণৰ সূৰা। সংবাদ মাধ্যমৰ বাতৰিৰ পিছতেই ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ প্ৰধান শিক্ষকে। আগলৈ এনে নকৰাৰ প্ৰতিশ্ৰুতি বিদ্যালয় কৰ্তৃপক্ষৰ। শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে এই বিষয়টোক লৈ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নকৰাৰো আহ্বান। বিদ্যালয়ত কোৰাণ পঢ়াৰ ভিডিঅ' ভাইৰেলৰ পিছতেই ভুল স্বীকাৰ কৰিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনালোকক জনাওঁ যে যদি আপোনালোকে এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়া লাইক কৰি লওক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। পৰৱৰ্তী খবৰ, পুনৰ মিয়াই লক্ষ্য কৰিলে অসমীয়া যুৱকক। গাঁওৰক্ষীৰ বাহিনীৰ লোক বুলি দাবী কৰি মিয়াৰ ভয়ংকৰ কাণ্ড। পুনৰ মিয়াই লক্ষ্য কৰিলে অসমীয়া যুৱকক। গাঁওৰক্ষী বাহিনীৰ লোক বুলি দাবী কৰি মিয়াৰ ভয়ংকৰ কাণ্ড। মিয়াই প্ৰহাৰ কৰিলে অসমীয়াক। ৰহা কামৰূপ সংযোগী পথত নিশা সামগ্ৰী কঢ়িওৱা গাড়ীৰ চালকক প্ৰহাৰ একাংশ মিয়াৰ। গাঁওৰক্ষী বাহিনীৰ লোক বুলি দাবী কৰি একাংশ মিয়া লোকৰ দাদাগিৰি। গাড়ী চালক পল্লৱ দাসক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ। পৰৱৰ্তী খবৰ, পুনৰ ৰাজ্যৰ টোলগেটত ভয়ংকৰ কাণ্ড। উত্তেজিত জনতাই ক্ৰেন লগাই উঠাই দিলে টোলগেটৰ দেৱাল। যধে মধে টোল টেক্স লোৱাৰ অভিযোগত উত্তপ্ত পৰিস্থিতি। উত্তেজিত জনতাই বুলডোজাৰ লগাই উঠাই দিলে টোলগেটৰ দেৱাল। পুনৰ ৰাজ্যৰ টোলগেটত ভয়ংকৰ কাণ্ড। স্থানীয় লোকৰ 4চকীয়া বাহনৰ বিনামূলীয়া চলাচল বন্ধ কৰি দিয়াৰ পিছতেই উত্তপ্ত পৰিস্থিতি। গুৰু গোসাঁই নমনাৰ অভিযোগ বজালীৰ গলীয়া টোল প্লাজা কৰ্তৃপক্ষৰ বিৰুদ্ধে। অৱশেষত অতিষ্ঠ জনতাই ক্ৰেন লগাই উঠাই দিলে টোলগেটৰ দেৱাল। বজালীৰ গলীয়া টোল প্লাজাত বহিৰাগতৰ দপদপনি।